নমস্কাৰ, এই মুহূৰ্তত আপোনালোকে চাই আছে অলিম্পিয়া স্পৰ্টছ আৰু মই অনুৰাগ শইকীয়া বৰ্তমান উপস্থিত আছোঁ গুৱাহাটী মহানগৰৰ জোনালীস্থিত এটা জিমত, প্লেটিনাম ফিটনেছ। আৰু মোৰ সৈতে উপস্থিত আছে জিমৰ প্ৰশিক্ষক অৰূপ ৰাভা ডাঙৰীয়া। মই আপোনাক আমাৰ এই বিশেষ সাক্ষাৎকাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। থেংক ইউ মোক ইয়াৰ যোগ্য বুলি ভবাৰ কাৰণে থেংক ইউ ছ' মাছ। হয়, ইতিমধ্যে মই শুনিবলৈ পাইছোঁ যে আপোনাৰ মিছ ইণ্ডিয়া যিটো আপোনাৰ বডি বিল্ডিঙৰ চেম্পিয়নশ্বিপ, তাৰ কাৰণে আপোনাৰ জিমৰ পৰা এগৰাকী ষ্টুডেণ্ট ছিলেক্ট হৈছে। কি ক'ব আপুনি এই সন্দৰ্ভত? প্ৰথম যেতিয়া ছিলেক্ট হোৱা গম পাইছোঁ তেতিয়াতো খুবেই ভাল লাগিছে। আৰু এতিয়া যিহেতু আমি আমাৰ ষ্টেট অসমক আমি ৰিপ্ৰেজেণ্ট কৰিব যাম, তো তেতিয়া আৰু আমাৰ খুবেই বেছি আনন্দিত মই ফিল কৰিছোঁ আৰু বহুত ভাল লাগিছে। কাৰণ নিজৰ ষ্টেটক আমি গোটেই এটা যিটো কম্পিটিশ্যন, নেশ্যনেল কম্পিটিশ্যনত আমি নিজৰ ষ্টেটক আমি ৰিপ্ৰেজেণ্ট কৰিব গৈছোঁ। আমাৰ জিমৰ পৰা বৰ্ণালী বসুমতাৰী ছিলেক্ট হৈছে। তাই অকল নহয়, আমাৰ গোটেই অসমৰ পৰা 7জন এথলিট, 7জন মেল এথলিট আৰু এজনী ছোৱালী তেনেকৈ আমাৰ ছিলেক্ট হৈছে। আৰু আমি যাম 22 আৰু 23 কম্পিটিশ্যনটো আছে, 12 মিষ্টাৰ ইণ্ডিয়া বুলি। তাতে অকল জুনিয়ৰো নহয়, মাষ্টাৰ্ছত হ'ব, দিব্যাংগ হ'ব, আৰু লগতে জুনিয়ৰ আৰু লেডিজ উমেন স্পৰ্টছ মডেল কম্পিটিশ্যনটো হ'ব। তাৰপিছত এই খেলাখন হ'ব আপোনাৰ পণ্ডিচেৰী। আমি ইয়াৰ পৰা প্ৰায় গোটেইখিনি এথলিটছ 21 তাৰিখে যাম। 21 তাৰিখে গৈ তাতে আমি হয়তো 22 তাৰিখে আমাৰ খেলা ৰিপৰ্টিং আছে। তাৰপিছত 23 তাৰিখে খেলাখন হ'ব। দেন উই উইল কাম। 19 আৰু 2019 আপোনাৰ হাৰিয়ানাৰ এগৰাকী মানে খেলুৱৈ উইনাৰ হৈছিলে, আৰু 21ত আপোনাৰ পুনে মহাৰাষ্ট্ৰৰ পৰা এগৰাকী উইনাৰ হৈছিলে। এইবাৰ আমাৰ অসমৰ পৰা আপুনি বিশেষকৈ ক'লে যে 7গৰাকী প্ৰতিযোগীয়ে তাত পাৰ্টিচিপেট কৰিব। তাৰ ভিতৰত আপোনাৰ সম্ভাৱনা মই আপুনি যদি ক'ব বিচাৰোঁ, কাৰ ওপৰত আপোনাৰ বৰ বেছি বিশেষ কনফিডেঞ্চ আছে যে তেওঁ পাব পাৰে? কনফিডেণ্টটো মানে এতিয়া যিহেতু কম্পিটিশ্যনটো আজিকালি বহুত বেছি টাফ হৈ গৈছে। অকল বোলে আমাৰ ইয়াৰ এথলিট বুলি নহয়, সকলো এথলিটবোৰ বহুত বেছি প্ৰিপেয়াৰ্ড হৈ থাকে, বা বহুত বেছি আজিকালি কম্পিটিশ্যনটো বেছি কাৰণে চবেই ৱেল প্ৰিপেয়াৰ্ড হৈ থাকে। তো কম্পিটিশ্যনটো টাফ হ'ব। মই ক'বলৈ নাযাওঁ যে আমাৰ ইয়াৰ পৰাই কোনোবা এজনে বা কোনোবা এগৰাকীয়ে পাব বুলি মই ক'বলৈ নাযাওঁ, কিন্তু কম্পিটিশ্যনটো বহুত টাফ হ'ব সেইটো মই ভাবোঁ, আৰু হয়ো এভৰি ইয়েৰ। আৰু লগতে যিহেতু ৰিচেণ্টলি আমাৰ ছিনিয়ৰ মিষ্টাৰ ইণ্ডিয়া হৈ গ'ল, তাতে আমাৰ অসমৰ পৰা পৰীক্ষিত হাজৰিকা তেখেতে চিলভাৰ মেডেল পাইছিল। সেইখিনিও মই ক'ব বিচাৰিছোঁ। আপোনাৰ ইয়াৰ পৰা মানে কেনেধৰণৰ প্ৰশিক্ষণবিলাক দিয়া হয়? আৰু আপুনি 7গৰাকীকৈ প্ৰতিযোগী ইয়াৰ পৰা ছিলেক্ট হোৱা বুলি কৈছে, সেইখিনি আপুনি কোনকেইটা জিমৰ পৰা গৈছে সেইখিনি বিশেষ আপুনি জানে নেকি? এতিয়া সেইখিনিতো গোটেইখিনি এতিয়া মই ভালকৈ ক'ব নোৱাৰিম, কিন্তু আমাৰ অল অভাৰ আছামৰে হয় গোটেইখিনি জিমৰ। তো এতিয়া এইখিনিয়ে মই ক'বলৈ যাম যে আমাৰ ইয়াৰ পৰা আমি ৱেইট লিফটিং ট্ৰেইনিং কৰাওঁ, আৰু ৱেইট লিফটিঙৰ লগতে আমি পাৱাৰ লিফটিঙৰো ট্ৰেইনিং কৰাওঁ, লগতে বডি বিল্ডিং স্পৰ্টছৰ যিখিনি এথলিটছ আছে, ক্ৰিকেটৰ হওক, ফুটবলৰ হওক, বা ধৰি লওক এই ছুইমিঙৰ হওক, গোটেইখিনি এথলিটকে আমি ট্ৰেইন কৰাওঁ। তো ধৰি লওক এতিয়া স্পৰ্টছ বুলি ক'বলৈ গ'লে আমি বিশেষকৈ ষ্ট্ৰেংথ এণ্ড কণ্ডিশ্যনিঙৰ ওপৰত আমি ট্ৰেইনিংটো কৰাওঁ। এতিয়া ৱেইট লিফটিঙত হ'ল সেইটো এটা টেকনিকেল গেম। সেই টেকনিকেল গেম টেকনিক ৱাইজ আমি যিখিনি কৰিব লাগে সেইখিনি কৰাওঁ, সেইখিনি আৰু। মই ডায়েটিঙৰ সন্দৰ্ভত জানিব বিচাৰিম যে এজ এ নৰ্মেল মানুহে কি ধৰণে খাদ্য গ্ৰহণ কৰা উচিত, আৰু এজ এ স্পৰ্টছমেন হিচাপে বা জিমত থকা মানুহ হিচাপে কেনেধৰণৰ ডায়েটিং মেইনটেইন কৰাটো বৰ প্ৰয়োজনীয়তা আছে? এতিয়া যিহেতু 3টা ভাগত আপুনি মোক সুধিলে, 3টা ভাগ সোধাৰ কাৰণে মই খুবেই ভাল পাইছোঁ। কাৰণ এতিয়া ছিডেণ্টেৰী লাইফষ্টাইল যদি আমি মেইনটেইন কৰোঁ, মই এটাই কথা ক'বলৈ যাম যে আমি যিখিনি খাদ্য খাওঁ সেইখিনি আমি খাবই লাগে। আৰু লগতে এটাই কথা মই আপোনালোকক ক'বলৈ যাম যে ভেজিটেবলছ, ফ্ৰুটছ আৰু ড্ৰাই ফ্ৰুটছ হওক, ছিজনেল ফ্ৰুটছ হওক, সেইখিনি বেছিকৈ ইনটেক কৰাটো খুবেই দৰকাৰ সকলোৱে। নট অনলি মানে স্পৰ্টছ এথলিট বা এথলিট নহয়, বা জিম কৰা মানুহবোৰে অকল সেইটো খাব নালাগে, সকলোৱে সেইখিনি খোৱাটো খুবেই উচিত। মেইনলি ভেজিটেবলছ আৰু লগতে ফ্ৰুটছ, আৰু লগতে যিখিনি ড্ৰাই ফ্ৰুটছ থাকে সেইখিনি খোৱাটো খুবেই দৰকাৰ বুলি ক'ম। কাৰণ আমি যিখিনি গোটা বস্তু খাওঁ, লাইক চিকেন হওক, এগছ হওক, সেইখিনিতো আমি অকল আমাৰ মাচলটোক প্ৰটেক্ট কৰি থাকিবৰ কাৰণে বা মাচলখিনি হোল্ড কৰি ৰাখিবৰ কাৰণে আমি সেইখিনি খাওঁ। কিন্তু যিখিনি ভাইটামিনছ, মিনাৰেলছ হওক, ৰ'জেছ হওক, ৱাটাৰ, সেইখিনি খুবেই বেছি দৰকাৰ আমাৰ বডিটোৰ কাৰণে, আমাৰ বডিখিনিক হেল্ডি কৰি ৰাখিবৰ কাৰণে, বা আমাৰ বডিত যিখিনি ধৰি লওক বেমাৰ আজাৰ হ'লে
ছাপ'জ কটা চিঙাৰ কথাই ক'ম, কটা চিঙা যদি ৰিকাভাৰী হ'ব লাগে, সেই ৰিকাভাৰীটোৰ কাৰণে আমাক ভিটামিন চিটো খুবেই দৰকাৰ, কাৰণ ভিটামিন চিটো বডিত কম থাকিলে ৰিকাভাৰীটো খুব কম হয়। তো তেনেকুৱা ভিটামিনছ, প্ৰত্যেকটো ভিটামিনছ নিজৰ নিজৰ কাম কৰে। তো সেইখিনি আমি অকল ভেজিটেবলছ, ফ্ৰুটছ আৰু লগতে ড্ৰাই ফ্ৰুটছত পাওঁ, আৰু লগতে যিখিনি চিকেন বা এগছ হয় তাতো পাওঁ, কিন্তু মই নাপাওঁ বুলি নকওঁ, কিন্তু যিখিনি পাব লাগে আমি। তাৰ মাজতে জিমৰ মানে যিখিনি ষ্টুডেণ্ট থাকে তেওঁলোকে মানে সেই খাদ্যখিনি বৰ সাংঘাতিকভাৱে মেইনটেইন কৰা যেন লাগে, আৰু তাত মানে দেখিবলৈও পোৱা যায় বহু ক্ষেত্ৰত মানুহৰ কাণে কাণে শুনাও কথা এইবিলাক যে তেওঁলোকে নিজৰ নিজৰ খাদ্যখিনি বৰ সাংঘাতিক ধৰণে খায়, আৰু তাত এটা সাংঘাতিক মাত্ৰাৰ এটা খৰচো হয় বুলি মই ভাবোঁ। এই বিষয়টো সন্দৰ্ভত আপুনি কি ক'ব? সাংঘাতিক মাত্ৰাৰ খাদ্য বুলি কোৱালে মানে খোৱাটো খাব লাগে, কাৰণ যিহেতু এটা চিডেণ্টেৰী লাইফষ্টাইল আমি যদি মেইনটেইন কৰোঁ, তেতিয়া আমি এটা পৰ্যায়লৈকে আমি আমাৰ এনাৰ্জিটো ইউটিলাইজ কৰোঁ। ছাপ'জ ধৰি লোৱা এতিয়া আমি নৰ্মেল যিখিনি কাম কৰিব লাগে ঘৰত, সেইখিনি কাম কৰিলে আমি যিখিনি চিডেণ্টেৰী লাইফষ্টাইলত আমি ডাইট মেইনটেইন কৰোঁ সেইখিনি কৰিলেই হৈ যায়। কিন্তু আমি যিহেতু জিম কৰোঁ বা এজন এথলিট, এতিয়া জিম কৰা ল'ৰা ছোৱালীবিলাকে নৰ্মেল লাইফৰ লগতে আৰু এক্সট্ৰা এটা তেওঁলোকে কষ্ট এটা কৰে। তো এক্সট্ৰা কষ্ট কিছুমানে হয়তো অকল নিজৰ ফিটনেছটো মেইনটেইন কৰিবৰ কাৰণে আহে বা নিজৰ হেল্থটো ঠিক ৰাখিবৰ কাৰণে আহে, কিছুমানে বডি বিল্ডিং কৰিব আহে, মাছল গ্ৰ'থ কৰিব আহে, বা কিছুমানে স্পৰ্টছ ৰিলেটেড ষ্ট্ৰেংথটো গ্ৰ' কৰিব আহে। তো তেওঁলোকৰ ক্ষেত্ৰত আমি তেওঁলোকক অকল ছাজেষ্ট কৰোঁ যে যিহেতু তোমালোকে এক্সট্ৰা এটা এনাৰ্জি ইউটিলাইজ কৰা জিমত আহি, তো এক্সট্ৰা অলপ খাদ্য খোৱাটো খুবেই দৰকাৰ, কাৰণ বেছি আমি বডিটোক বা হেল্থক আমি বেছি ষ্ট্ৰেছ দিওঁ। সেই হিচাপত ষ্ট্ৰেছটো ৰিকভাৰী কৰাৰ কাৰণে খাদ্য যিমানখিনি খাব লাগে সেইখিনি খাবলৈ আমি ৰিকমেণ্ডটো কৰোঁ, আৰু তো সেইখিনি কথা মই এই মুহূৰ্তত মই আমাৰ দৰ্শকসকলকো জনাব বিচাৰোঁ, কাৰণ জিম বুলি ক'লে সৰ্বসাধাৰণ মানুহে ভয়ো কৰে যাবলৈ, কাৰণ মই জিমত যাম হয়, কিন্তু মই যদি জিমত গৈ পেলাই যদি মই সেই খাদ্যখিনি ল'ব নোৱাৰোঁ, আৰু সেইখিনি বহু ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ যে বহুখিনি মানে প্লেয়াৰ, বহুখিনি খেলুৱৈ বা আশা থাকিলেও জিমত আহিব নোৱাৰে, এইকাৰণে সেইখিনি এফৰ্ড কৰিব নোৱাৰে। কম খৰচত জিমত জইন কৰি লাভান্বিত হ'ব পৰা কিবা টিপছ আছে নেকি আপোনালোকৰ? মানে মানুহে ভাবে যে জিমটো বহুত বেছি এক্সপেঞ্চিভ হয়। মই এটাই কথা ক'ম, জিমটো ইমান বেছি এক্সপেঞ্চিভ নহয়। আমি যিহেতু নৰ্মেলি আমি ফিল্ডত যিখিনি এক্সাৰচাইজ কৰোঁ সেইখিনি এক্সাৰচাইজে আমি এটা ৰুমৰ ভিতৰত কৰোঁ, কাৰণ যিহেতু ইন দিছ চিটুৱেশ্যন আমাৰ গুৱাহাটী চিটিত হওক ধৰি লওক ইমান বেছি স্পেচ নাই সেইখিনি কৰিবলৈ। তো সেই জিমটো সেইটোৰ কাৰণে কৰা হৈছে যে এটা সৰু এটা স্পেচত, এটা এনভাইৰমেণ্টত, এটা চাৰ্কুলত ধুনীয়াকৈ এক্সাৰচাইজখিনি কৰিব পাৰে। সেই নৰ্মেল এক্সাৰচাইজ যিখিনি কৰোঁ সেইখিনি আমি ইয়াত কৰোঁ, কিন্তু খালি আমি অকণমান ৱেইট ট্ৰেইনিং কৰোঁ, যিহেতু আমাক অলপ ষ্ট্ৰেংথ লাগে কাৰণে আমি ৱেইট ট্ৰেইনিং কৰোঁ। আৰু আমি যিখিনি খাদ্য খাওঁ সেইখিনি খাদ্য খায়ো আমি জিমটো কৰিব পাৰোঁ। আৰু ধৰি লওক মানুহে ভাবিছে নহয়, মানুহে ভাবে ইট ইজ মোৰ এক্সপেঞ্চিভ, বহুত বেছি এক্সপেঞ্চিভ। ইমান এক্সপেঞ্চিভ নহয়, আমি যিখিনি খাদ্য খাওঁ সেইখিনি খায়ো আমি জিমটো কণ্টিনিউ কৰি থাকিব পাৰোঁ। আপোনাৰ এই জিমৰ পৰা পৰৱৰ্তী মানে যিখিনি দিন গুচি গ'ল বা আপোনাৰ কিছুমান এচিভমেণ্ট আছে, এচিভমেণ্টখিনিৰ বিষয়ে আমাৰ দৰ্শকক অকণমান। এচিভমেণ্টৰ কথা যদি মই ক'বলৈ যাওঁ, প্ৰথম মোক যেতিয়া খেলিবলৈ ওলাইছিলোঁ তেতিয়া মোৰ খেলা ল'ৰা ছোৱালী অকল দুজনেই আছিল। প্ৰথমগৰাকী আছিলে এনি স্বৰ্গীয়াৰী বুলি, আৰু দ্বিতীয় যিটো ল'ৰা আছিলে মানস চেত্ৰী। তেওঁলোকক লৈয়ে মই আমাৰ কম্পিটিশ্যন জইন কৰা ষ্টাৰ্ট কৰিছিলোঁ, বা আমি খেলাৰ যিটো ষ্টেপ আমি আগবাঢ়ি লৈছিলোঁ। তো তেতিয়া প্ৰথম খেলোঁতে তাই মিছ ফিটনেছ উইন কৰিছিলে, আমাৰ ডিষ্ট্ৰিক্টৰ ভিতৰতে হৈছিলে, আৰু মানস চেত্ৰীয়ে তেওঁ 5th পজিশ্যন পাইছিলে। তাৰপিছত ছেকেণ্ড ইয়েৰত যেতিয়া মানস চেত্ৰী আকৌ সেই ফিটনেছত এস্থেটিক বডি বিল্ডিং বুলি আগতে আছিলে, এতিয়া স্পৰ্টছ মডেল হৈ গ'ল। তো এস্থেটিক বডি বিল্ডিঙত তেওঁ 3rd পজিশ্যন আহিছিলে। তো তেনেকৈ আমি লাহে লাহে যেতিয়া আমি ষ্টাৰ্ট কৰিলোঁ, আমাৰ জিমত বহুতখিনি এথলিট ওলালে। তো এতিয়া আগৰ কথাবিলাক মই ক'বলৈ নাযাওঁ, এৰাউণ্ড 5 yearsৰ কথা। তো এতিয়া ৰিচেণ্টলি আমি লাষ্ট ইয়েৰ যিটো আমাৰ ডিষ্ট্ৰিক্টৰ কম্পিটিশ্যন আছিলে, আইৰণ মিট, কামৰূপ ডিষ্ট্ৰিক্ট আইৰণ মিট হয়, তাতে আমাৰ ৱেইট লিফটিং, বডি বিল্ডিং আৰু পাৱাৰ লিফটিঙৰ কম্পিটিশ্যন আছিলে। তো গোটেইখিনি আমাৰ 19টা মেডেলছ আহিছিলে, 5টা গ'ল্ড, 7টা চিলভাৰ, তাৰপিছত আৰু 9টা ব্ৰঞ্জ তেনেকৈ আহিছিলে। তো তাৰ লগতে আমাৰ টিমত বেষ্ট লিফটাৰ এজনী পাইছিলে, সংগীতা সাধনীধৰ। তাই এজনী
স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়াৰ তাই এথলিট আছিলে, এতিয়াও আছে। আৰু তাই খালি আমাৰ জিমত যেতিয়া লকডাউনৰ কাৰণে প্ৰেক্টিছ কৰিবৰ কাৰণে জেগা নাছিলে, তাই ইয়াতে প্ৰেক্টিছ কৰিছিলে তাই। তো তেনেকৈ তাই আমাৰ জিমৰ হৈ খেলিছিলে। খেলোঁতে আমি তাই বেষ্ট লিফটাৰটো পাইছিলে। আৰু লগতে গোটেই অভাৰঅল যিটো টিম, বেষ্ট টিম বুলি কয়, বেষ্ট টিম এটা টাইটেল দিয়া যায়, সেই বেষ্ট টিমটো আমাৰ জিমে পাইছিলে। আৰু সেই তেনেকৈ মিষ্টাৰ গুৱাহাটী খেলখন আমি পাতিছিলোঁ। মই এইটোৱে ক'বলৈ যাম যে মই ওদালগুৰিৰ পৰা আহি 5 বছৰ এটা ষ্ট্ৰাগল, নট অনলি 5 years, তাৰ আগতো মই ষ্ট্ৰাগল কৰিছোঁ। ইমানখিনি কৰি এটা প্লেটফৰ্ম মই দিব পাৰিছোঁ মোৰ ফালৰ পৰা। মোৰ সেইটো এটা ডাঙৰ এচিভমেণ্ট বুলি মই ক'বলৈ যাম। নিশ্চয় সেয়া প্লেয়াৰখিনিৰ কাৰণে মই এটা প্লেটফৰ্ম দিব পাৰিছোঁ, মিষ্টাৰ গুৱাহাটী বুলি। সেনেকৈ আগৰ পৰাই মিষ্টাৰ গুৱাহাটী খেলাখন পাতি আহিছে। আৰু যোৱাবাৰ মই নিজে পাতিছিলোঁ। তো সেইটোৰ কাৰণে মোৰ জিমৰ যিখিনি মানুহ আছিলে, মোৰ ক্লায়েণ্টছ হওক, মোৰ কালিগছ হওক, সকলোৱে মোক হেল্প কৰিছিলে। তো সেইটো মোৰ এটা ডাঙৰ এচিভমেণ্ট বুলি মই ক'বলৈ যাম। আৰু নিশ্চয় মই আমাৰ ভিডিঅ' জাৰ্নেলিষ্ট ভাৰ্গৱক মই এই মুহূৰ্তত আমাৰ পিছফালে থকা ট্ৰফিসমূহ একবাৰ মই আমাৰ দৰ্শকক দেখুৱাবলৈ অনুৰোধ কৰিম। তাৰ পাছতে আমি আৰু এটা মই দৰ্শকক দেখুৱাম যে ইয়াতে যিখিনি বস্তু আছে, বস্তুখিনিৰ গুণাগুণৰ ওপৰত কোনটো কি কৰিলে কেনেধৰণৰ মানুহ লাভান্বিত হ'ব পাৰে, মই সেইখিনিও আপোনাৰ জৰিয়তে মই দৰ্শকক দেখুৱাবলৈ চেষ্টা কৰিম। কিন্তু তাৰ আগতে এইটো অকণমান দেখুৱাই লওক। নিশ্চয় এইটো হৈছে বেষ্ট টিমৰ ট্ৰফি। হয়, অলিম্পিয়াৰ স্পৰ্টছৰ প্ৰতিগৰাকী দৰ্শকে ইতিমধ্যে দেখিছে জিমটোৰ আন্তঃগাঁথনিৰ ফালৰ পৰাও মই বৰ্তমান ঠিকেই দেখিছোঁ বাৰু। মই এইখিনিতে আপোনাকো অকণমান উঠিবলৈ ক'ম। আৰু মই আমাৰ ভিডিঅ' জাৰ্নেলিষ্ট মই ভাৰ্গৱক অনুৰোধ কৰিম যে এবাৰ এই জিমটোৰ চাৰিওফালটো দেখুৱাওক। আৰু আমি ইয়াৰ বিষয়ে পাতিম যে এইটো যিটো আছে, ইয়াৰ সবিশেষ মই নাজানো বাৰু, কিন্তু এইটো কৰিলে, এইটো ধৰি লওক এখনটো চাইকেল বুলিয়ে মই দেখিছোঁ, এইটো কৰিলে মানে কেনেধৰণৰ লাভ হয়, কোনটো ফালৰ পৰা মানে মানুহ উপকৃত হয়, মই ভিডিঅ' জাৰ্নেলিষ্ট ভাৰ্গৱক মই এইফালে দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। এইখিনি কৰিলে আপোনাৰ কেনেধৰণৰ লাভান্বিত হ'ব পাৰে? যিহেতু চাইকেলটো আজিকালি খুবেই মানে পপুলাৰ হৈছে। চাইক্লিং কৰাটো খুব বেছি ভাল বুলি লকডাউনে বেছিকৈ পপুলাৰ কৰিলে। তো চাইক্লিং কৰিলে কি হয়, মানে যিহেতু মানুহে কেলৰিজ বাৰ্ণ কৰাৰ কথা কয়, কেলৰিজ বুলি মানুহে খুব কয়। তো চাইক্লিং কৰিলে আমাৰ কেলৰিজটো বাৰ্ণ হয়, খুব বেছি বাৰ্ণ হয়। আৰু লগতে চাইক্লিং কৰিলে আমাৰ ভৰিৰ মবিলিটিটো ঠিকে থাকে। আৰু এটাই বেনিফিট মই ক'বলৈ যাম যে নি মবিলিটিটো ঠিক থাকিলে আমাৰ নি পেইন হোৱাৰ চান্সেছ বহুত বেছি কম থাকে। সেইটোৰ কাৰণে মই আৰু এটাই কথা ক'ম যে আমি যিটো ৰানিং কৰোঁ, ৰানিং আমি কৰিব লাগে হয়, কিন্তু ৰানিং আমি হাৰ্ড ছাৰ্ফেচত কৰিব নালাগে। যদি আমি ফিল্ডত ৰানিং কৰোঁ, তো তেতিয়াহ'লে কি হ'ব, আমাৰ যিখিনি অভাৰঅল বডি যিটো আছে, সেই বডিটো ধুনীয়া কণ্ডিশ্যন হয় বুলি মই ক'বলৈ যাম। আৰু ৰানিং আৰু চাইক্লিং দুটাই খুব বেনিফিচিয়েল এক্সাৰচাইজ। ইয়াৰ পৰা আপোনাৰ ভৰিৰ কিবা মানে ভৰিৰ ট্ৰাইচেপ হওক বা এনেকুৱা ধৰণৰ ভৰিটো তেনেকৈ আমাৰ যিটো ডিউৰেশ্যন বা ধৰি লওক যিটো ধৰি লওক আমাৰ নি মবিলিটি, নি ফ্লেক্সিবিলিটি বুলি ক'ম। ফ্লেক্সিবিলিটি একজেক্টলি নহয়, কিন্তু নি মবিলিটি ধৰি লওক কাৰোবাৰ ষ্টিফনেছটো থাকে আঁঠুৰ, সেই ষ্টিফনেছটো নাইকিয়া হৈ যায়। তো বিশেষকৈ আৰ্থ্ৰাইটিছৰ ৱুমেনবিলাকে আৰ্থ্ৰাইটিছৰ প্ৰব্লেমটো ফেচ কৰে, নি পেইন খুব বেছি। তো সেই চাইক্লিং কৰিলে সেই নি যিটো পেইন হ'ব লগা চান্সেছ থাকে, সেইটো কমি যায়। তো সেই প্ৰব্লেমটো মানে নহয় আৰু সেইটোৱে। ধন্যবাদ। মই তাৰ পাছতে জানিব বিচাৰিম, এইটো ইয়াৰ নাম আৰু ইয়াৰ কাম, এই দুটা বস্তু মই জানিব বিচাৰিম। এইটো হ'ল বাৰ্বেল। এইডাল বাৰেদি আমি বহুত বিভিন্ন ধৰণৰ এক্সাৰচাইজ কৰিব পাৰোঁ। বাইচেপছো কৰিব পাৰোঁ, বাইচেপছৰ কাৰণে এক্সাৰচাইজ কৰিব পাৰোঁ, স্কোৱাটছৰ কাৰণে ভৰিৰ কাৰণে কৰিব পাৰোঁ, বা বেকৰ কাৰণে, মানে এইটো বিভিন্ন ধৰণৰ এক্সাৰচাইজৰ কাৰণে ব্যৱহাৰ কৰা হয়। বাৰ্বেল বুলি কয় এইটো। আৰু যিহেতু এইটো বাৰডাল অলিম্পিক বাৰ বুলি কয়। আৰু লগতে যিটো বাৰত এই বাৰডাল, যিটো মেচিনত বাৰডাল থোৱা, ইয়াৰ ওজন কিমান আছে? ইয়াৰ ওজন 20 kg, 20 kg থাকে মাত্ৰ এই বাৰডালৰ ওজন। বাৰডালৰ এতিয়া বিভিন্ন ধৰণৰ ৱেইটছ থাকে। আজিকালি খুব বেছি ওলাইছে যে 4 kg ওলাইছে, 8 kg ওলাইছে, 10 kg ওলাইছে, 15 kg আৰু 20 kg। বিশেষকৈ আমাৰ ৱেইট লিফটিং যিটো কম্পিটিশ্যন, মীৰাবাই চানুৱে যিখন খেলি জিকিছিলে, সেই কম্পিটিশ্যনটোত 15 kg আৰু 20 kg বাৰডাল বিশেষকৈ ব্যৱহাৰ কৰা হয় কম্পিটিশ্যনৰ কাৰণে। সেই মাজতে মই বিষয়বস্তুৰ ফালৰ পৰা ফালৰি কাটি
পাতি গৈ মই এটা বেলেগ প্ৰশ্ন এটা সুধিব বিচাৰোঁ। মই জানিব বিচাৰোঁ যে জিম কৰা মানুহবিলাকে টি চাৰ্ট খুব পিন্ধে, ইয়াৰ কিবা ৰহস্য আছে নেকি? টি চাৰ্ট খুব পিন্ধে মানে কি আৰু কমফৰ্টেবল যিহেতু চবে কমফৰ্টেবলি ৱৰ্কআউট কৰিব বিচাৰে। এতিয়া যদি টাইট ধৰি লওক চাৰ্ট পিন্ধি আমি কৰোঁ, চাৰ্ট পিন্ধি কৰিলে যিহেতু চাৰ্টটো টাইট থাকে আমি গোটেইখিনি বডি ভালকৈ ইউজ কৰিব। ট্ৰেইনিং লৈ থকাৰ সময়খিনিৰ কথা মই ক'ব যোৱা নাই, এনেই নৰ্মেলি যদি ক'ৰবাত ওলাই যোৱা যায় তেতিয়াও দেখা যায় খুব টাইট মানে টি চাৰ্ট পিন্ধে, ইয়াৰ কিবা ৰহস্য আছে? ৰহস্য বুলি নহয়, যিহেতু আমি জিম কৰি যেতিয়া জিম কৰি প্ৰমাণ বুলি নহয়, জিম কৰি যেতিয়া আমি নিজকে ভাল পাব লওঁ তেতিয়া আমি নিজকে সজাব ধৰোঁ। একদম আমি নিজকে এটা মানে ড্ৰেছ যিটো পিন্ধিলে আমাক ভাল লাগে সেই ড্ৰেছটো আমি পিন্ধোঁ। তো সেইটোৰ কাৰণে খুব বেছি টি চাৰ্ট পিন্ধিলে আমি আমাৰ সৌন্দৰ্য যিটো বডি আমি বনাইছোঁ সেই বডিটো এটা ধুনীয়াকৈ ফিটিং হোৱা টি চাৰ্ট পিন্ধিলে সেইটো বস্তু দেখা যায়, সেইটো কাৰণে আমি সেইটো পিন্ধোঁ। বঢ়িয়া। মই একচুৱেলি জানিবলৈ বিচাৰিলোঁ, কাৰণ জিম কৰা বুলি ক'লে অকণমান বিষয়বস্তুটো বেলেগ হৈ যায়। মই ভাৰ্গৱক অকণমান আগলৈ আহিবলৈ অনুৰোধ কৰিম। এই মুহূৰ্তত মই আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিম, এই বস্তুটোৰ কাম আৰু ইয়াৰ নাম আৰু এইটো কেনেধৰণে কৰিব লাগে, ইয়াৰ প্ৰফিট কি আছে? এইখন এডজাষ্টেবল বেঞ্চ হয়, ইয়াতে আমি চেষ্টৰ ৱৰ্কআউটছ কৰিব পাৰোঁ। চেষ্টৰ বিভিন্ন ধৰণৰ ৱৰ্কআউটছ থাকে, লাইক ইনক্লাইন হওক, বেঞ্চ প্ৰেছ হওক, ডিক্লাইন। তো এইখন বেঞ্চত আমি কৰিব পাৰোঁ। তো আমি ছাপ'জ ধৰি লওঁ আমি চেষ্টটো ডাঙৰ কৰিব বিচাৰিছোঁ, যিহেতু আজিকালি খুব সেই ডিফেন্সৰ ক্লাইণ্টছ মোৰ কেইজনমান পাইছোঁ, তেওঁলোকে আহে আৰু কয় যে মোক চেষ্টটো ডাঙৰ কৰিব লাগে। তো সেই চেষ্টটো ডাঙৰ কৰিবৰ কাৰণে এইখন বেঞ্চে খুব সহায় কৰে। এইটো কেনেকৈ কৰে মই আপোনাক অকণমান দেখুৱাবলৈ অনুৰোধ জনাম। নিশ্চয় মই আমাৰ ভিডিঅ' জাৰ্নেলিষ্ট মই ভাৰ্গৱক অনুৰোধ কৰিম কেনেকৈ কৰে অকণমান তেওঁ দেখুৱাব। আৰু আমাৰ অলিম্পিয়া স্পৰ্টছৰ প্ৰতিগৰাকী দৰ্শকেও চাব পাৰে। এইখিনিৰ ওজনকেইটা কিমান আছে? দুইটাৰ ভিতৰত আছে নে এটাতে? 15 কেজি। আচ্ছা ঠিক আছে, মই কেনেকৈ কৰে আপোনাক অকণমান দেখুৱাবলৈ অনুৰোধ কৰিম। আমাৰ ভিডিঅ' জাৰ্নেলিষ্ট ভাৰ্গৱক মই দৃশ্যটো ভালকৈ অকণমান দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। এইটো ডাম্বল বেঞ্চ প্ৰেছ বুলি কয়। এইটো আমি যিহেতু চেষ্টৰ কাৰণে ৱৰ্কআউট কৰি আছোঁ, ইয়াৰ এটা ফৰ্ম আছে, সেই ফৰ্মটোক আমি পাৰফেক্টলি পাৰফৰ্ম কৰিলে আমাৰ চেষ্টটো ধুনীয়াকৈ আমি টাৰ্গেট কৰি মাচলটোক আমি ট্ৰেইন কৰিব পাৰোঁ। যি ধৰণে দুইখন হাত সমানত দাঙিছে আৰু একেটা পজিশ্যনত গৈ পেলাই দুটা বস্তু ৰাখিছে, তেনেকুৱা ধৰণৰ নেকি? সেইটো তাৰ যদি ইফাল সিফাল হৈ যায় তেতিয়া ইফাল হ'লে হয়তো আমাৰ ইঞ্জুৰি হ'ব পাৰে, মাচলটো টিয়াৰ হ'ব পাৰে, তেনেকুৱা ধৰণৰ কথা। মানে নিজৰ স্বাস্থ্যক মানে সুন্দৰ কৰি তুলিবৰ কাৰণে যিখিনি কৰা যায় তাত ইনফেকশ্যন আছে, ভয়ংকৰ আছে। যে হ'ব ভালকৈ আমি যদি পাৰফৰ্ম নকৰোঁ, এক্সাৰচাইজখিনি পাৰফেক্টলি এটা ফৰ্মত যিখিনি যেনেকৈ কৰিব লাগে সেনেকৈ যদি নকৰোঁ ইঞ্জুৰিটো হ'বই। এতিয়া ধৰি লওঁ আমি ফুটবল খেলিলেও বা ধৰি লওক ভলীবল খেলিলেও আমাৰ যদি অকণমান ইফাল সিফাল হয়, জাম্প কৰি কিনে স্মেছ মাৰোঁতে বা গ'ল কিক মাৰোঁতে হয়তো অকণমান ভৰিটো যদি অকণমান তেৰা বেকা হৈ যায় বা আমি ভৰিখনৰে মাটিত মাৰি পাওঁ তেতিয়াহ'লে আমাৰ ইঞ্জুৰিটো হয়। তেনেকুৱা ধৰণৰ ইয়াতো তেনেকুৱা আছে। অকণমান যদি আমি অলপ খেলি মেলি বা এক্সাৰচাইজবিলাক ভালকৈ পাৰফৰ্ম নকৰোঁ তেতিয়াহ'লে আমাৰ ইঞ্জুৰি হোৱাটো হয়। কিন্তু মই এটাই কথা ক'ব যাম যে জিম ইজ দ্য ছেফেষ্ট এক্সাৰচাইজেছ বুলি মই ক'ব যাম, কাৰণ ইয়াতে মেচিনত চবখিনি থৈ দিয়াই থাকে, মেচিনত গৈ সোমাই এক্সাৰচাইজখিনি কৰিবহে লাগে। জিমত যিখিনি ট্ৰেইনিং লোৱা যায় আৰু যোগাসনৰ মাজত কিবা পাৰ্থক্য আছেনে বুলি ভাবে? যোগাসনটো একচুৱেলি মই ক'বলৈ যাম ট'টেলি ডিফাৰেণ্ট বুলিও নকওঁ, যিহেতু ৰিলেটেড টু হেল্থ। জিমত আমি আমাৰ গোটেইখিনি পাৰ্টছ যিখিনি থাকে আমি পাৰ্টিকুলাৰলি পাৰ্ট ৱাইজ আমি ট্ৰেইন কৰিব পাৰোঁ, কিন্তু যোগাসনত আমি ট'টেলি মেণ্টেলি হওক বা ফ্লেক্সিবিলিটি হওক আমি গোটেইখিনি ধ্যানত ৰাখিহে আমি যোগাসনখিনি কৰা হয়। তো যোগাসনতো আমাৰ বিভিন্ন ধৰণৰ ভাগ আছে। তো এতিয়া মই যিহেতু স্পৰ্টছ য়োগাত ট্ৰেইন কৰিছোঁ বা নিজকে ট্ৰেইন কৰিছোঁ স্পৰ্টছ য়োগাত লৈ, তো ক্ৰীড়াসন য়োগা বুলি কয়। তো মই স্পৰ্টছ ৰিলেটেড যিখিনি য়োগা হয় সেইখিনি মই ভালদৰে জানো। আমাৰ স্পৰ্টছ য়োগাত আমি বেচিকেলি ষ্ট্ৰেংথেন এজন এথলিটক কেনেকৈ ষ্ট্ৰেংথেন কৰিব লাগে, তেওঁৰ মাইণ্ড পাৱাৰটো কেনেকৈ বঢ়াব লাগে, তেওঁৰ কনচেনট্ৰেশ্যনটো কেনেকৈ বঢ়াব লাগে, বা মাচল ফ্লেক্সিবিলিটি। এজন ক্ৰিকেটাৰে যদি ধৰি লওক নিজৰ ফ্লেক্সিবিলিটি হিপ মোবিলিটিটো নাথাকিলে, তাৰ ফ্লেক্সিবিলিটিটো নাথাকিলে তাৰ হিপছৰ ইঞ্জুৰি কেনেকৈ হয়, সেইখিনি ধ্যানত ৰাখি আমি গোটেই সেই ক্ৰীড়াসন য়োগাটো আমি কৰাওঁ।
যোৱা 2 বছৰৰ পৰা কৰোণা মহামাৰীয়ে বহুতখিনি অনিষ্ট কৰিছে, বিশেষকৈ জিমৰ ওপৰত বেছি প্ৰভাৱ পৰা দেখা গৈছিলে। সেই সময়খিনিত আপোনালোকৰ কেনেকুৱা ধৰণৰ সমস্যাই দেখা দিছিলে বা সেই সময়খিনিত আপোনালোকে কেনেকৈ চলাই আছিলে? ফাইনেন্সিয়েলিটো বহুত বেছি প্ৰব্লেম পাইছিলোঁ আমি, কাৰণ আমি যিহেতু আমাৰ ক্লাইণ্ট থাকিলেহে আমাৰ আৰ্নিংছখিনি হয়। তো ক্লাইণ্ট তেতিয়াতো একেবাৰে নাছিলে, যিহেতু ট'টেলি লকডাউন। আমাৰ অ'নাৰ্ছবিলাকে খুব ভাল আছিলে, মোৰ লগত খুব ভাল আছিলে, তেওঁলোকে অকণমান ৰেহাই দিছিলে সেইটোৰ কাৰণে, আৰু লগতে মোক বেংকৰ পৰাও সহায় পালোঁ সেইটো সময়ত, বা সেইখিনি বাৰু সহায় মই পাইছোঁ। কিন্তু বহুত বেছি প্ৰব্লেম আমি ফেচ কৰিছোঁ, নিজৰ আৰ্থিক যিখিনি বেলেগেও ফেচ কৰিছে সেইখিনিও আমি ফেচ কৰিছোঁ। লগতে মোৰ যিখিনি এমপ্লয়ী আছিলে সেই এমপ্লয়ীখিনিকো মই চেলেৰি দিব পৰা নাছিলোঁ। তো তেনেকৈ ধৰণৰ সৰু বুলি নহয়, আমাৰ কাৰণেতো বহুত ডাঙৰ, কাৰণ আমি এইটো দি চলি থাকোঁ। ষ্টুডেণ্ট আছে, সেইখিনিৰ স্বাস্থ্যৰ ওপৰত কিবা ৰিয়েকশ্যন আহি পৰিব পাৰে? স্বাস্থ্যৰ ওপৰত বুলি নহয়, যিহেতু আমাৰ জিমত বেছি এথলিট আছে, খেলা ল'ৰা ছোৱালী আছে, তেওঁলোকৰ ফিউচাৰটো হেম্পাৰ পৰিব, কাৰণ তেওঁলোকে যেনেকৈ পঢ়া শুনাটোক তেওঁলোকে লৈছিলে, এতিয়াও খেলাখিনিও তেওঁলোকে পঢ়া শুনা হিচাপেই লয়, আৰু ঠিক তেনেদৰে ইয়াতে 100% তেওঁলোকে দিয়ে। তো মই ভাবিম যে যিহেতু মেট্ৰিক দিবলগীয়া ল'ৰা ছোৱালীখিনি যেনেকৈ হেম্পাৰ পৰিছে পঢ়া শুনাত বা এক্সাম দিওঁতে, তো তেনেকৈ আমাৰ ল'ৰা ছোৱালীখিনিও তেনেকৈ হেম্পাৰ পৰিব বুলি মই ভাবোঁ, আৰু যদি 2 বছৰ তেনেকৈ বন্ধ থাকে। যদিহে অনাগত দিনত যদি কৰোণা নহয় বা নাহে, তেতিয়াহ'লে কিবা নতুন প্লেনিং 2022 হওক বা 2023 হওক, কিবা নতুন প্লেনিং আপোনালোকৰ হাতত আছে নেকি? আমাৰ যিহেতু আমি ৱেইট লিফটিং প্ৰমোট কৰোঁ, অকল মই নহয়, বিশেষকৈ আমাৰ ছাৰ ভৱজ্যোতি গোস্বামী ছাৰে, যিহেতু আমাৰ ৱেইট লিফটিংটো বহুত বেছি ওপৰত লৈ গৈছে, ভৱজ্যোতি ছাৰে আমাক বহুত বেছি সহায় কৰিছে, আৰু বহুত বেছি ৰাস্তাও দেখুৱাইছে কেনেকৈ কি কৰিলে আমাৰ এথলিটখিনিক আমি কিবা কৰিব পাৰিম। তো খালি এটাই আমাৰ প্লেনিং যে আমি ভাল এটা ৱেইট লিফটিং ইনষ্টিটিউট আমি যাতে গুৱাহাটীত খুলিব পাৰোঁ বা অসমত খুলিব পাৰোঁ। চাই অলৰেডি আছে, স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়াৰ যিটো ৱেইট লিফটিং ট্ৰেইনিং চেণ্টাৰ, সেইটো অলৰেডি আছে, কিন্তু আমাৰ গুৱাহাটীত নাই। আমাৰ গুৱাহাটীত আছিলে, যোৱা 2 বছৰ ধৰি লখিমপুৰত এই চেণ্টাৰটো লৈ যোৱা হৈছে। তো আমাৰ ইয়াৰ ল'ৰা ছোৱালীখিনি, কামৰূপৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে আমি ভাবিছোঁ যে এখন ভাল ইনষ্টিটিউট বা একাডেমি, ৱেইট লিফটিং ট্ৰেইনিং চেণ্টাৰ এটা খোলাৰ কথা হ'ব। সেইটোৱে। নিশ্চয়, ধন্যবাদ। এয়া আছিলে অৰূপ ৰাভা, প্লেটিনাম ফিটনেছ জিমৰ প্ৰশিক্ষক। গতিকে তেখেতে আমাক বহু মূল্যৱান সময় আমাৰ সৈতে কটোৱাৰ বাবে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিলোঁ, আৰু আশা কৰোঁ অনাগত দিনত আৰু কৰোণা নাহক, জিমবিলাক চলি থাকক, জিমৰ লগতে বাকী যিখিনি আছে উদ্যোগ, চিনেমা হলৰ পৰা আৰম্ভ কৰি প্ৰতিটো বস্তু চলি থাকক, মানুহৰ অসুবিধা আৰু সমস্যাবিলাক যাতে দুনাই নহওক। আৰু আমি আশা কৰিম ৱেইট লিফটিঙৰ ক্ষেত্ৰত আমি মীৰাবাই চানুক যেনেকৈ চাইছিলোঁ, আমিও আশা কৰোঁ যে অসমৰ পৰা আমি কাৰোবাৰ এগৰাকীক চাওঁ। গতিকে আমাৰ শুভেচ্ছা আৰু শুভকামনা থাকিলে অনাগত দিনত সেই দৃশ্য যাতে আমি দেখিবলৈ পাম। চিয়'ৰ পাম, লাগি আছোঁ সেইটোৰ ওপৰতে। সেইটোৱে আমাৰ সপোন, যাতে আমি আমাৰ অসমৰ পৰাও তেনেকৈ ৱেইট লিফটিঙত আমি এথলিট পঠাব পাৰোঁ তেনেকুৱাকৈ। ধন্যবাদ। এই অনুষ্ঠানৰ এইখিনিতে সামৰণি মাৰিব লাগিব। ভিডিঅ' জাৰ্নেলিষ্ট ভাৰ্গৱৰ সৈতে মই অনুৰাগ শইকীয়াই এই অনুষ্ঠানৰ পৰা এই মুহূৰ্তত বিদায় মাগিছোঁ। ধন্যবাদ।